নমস্কাৰ। 30 নৱেম্বৰ শনিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি বৃশ্চিক ৰাশি, বিশাখা নক্ষত্ৰ, চতুৰ্দশী, কৃষ্ণ পক্ষ, অমাৱস্যা তিথি চলিব, 20 কুম্ভ যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8:10 পৰা 11:30 ভাল সময়, 12:30 পৰা প্ৰায় 2:30 অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল থাকিব। ডাঙৰৰ শৰীৰ, পৰিয়ালৰ খিয়াল ৰাখিব। ভ্ৰমণত কিছু বাধা দেখা যায়। দিন অলপ চাই চিতি পাৰ কৰিব। ৰিস্ক আদি নল'ব। ব্যৱসায়ত উন্নতি হ'ব। দাম্পত্য জীৱনত ভাল। কিছু জ্ঞাতি শত্ৰুতা বাঢ়িব পাৰে। বিদ্যাত ভালেই। আইনী কৰ্ম থাকিলে ভাল নহয়, অলপ সাৱধান হ'ব। সতৰ্ক থাকিব। খৰ-ধৰ নকৰিব। টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধানে খৰচ পাতি কৰিব। কাম কাজ ধীৰে সুস্থিৰে হ'ব আপোনাৰ। যান বাহনৰ পৰা কিছু সাৱধান। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 7টা পৰা 12টা ভাল সময়, বাকী চোৱা অলপ খিয়াল ৰাখিব। শৰীৰ আপোনাৰ ভাল। সন্তানৰ অলপ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত ধীৰ স্থিৰ থাকিব। নিৰ্দিষ্ট কাম আপুনি প্লেনিং কৰি কৰিব। ব্যৱসায়ত মোটামুটিভাৱে চলিব। কাম কাজ আপোনাৰ ভাল হৈছে। দাম্পত্য জীৱন বৰ ভাল নহয়। বিদ্যাত খিয়াল ৰাখক। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি ডাঙৰৰ সহায় ল'ব। গোপনীয়তা বজাই কাম কাজ কৰিব। যোগাযোগ বঢ়াব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 7:10 পৰা 12টা ভাল সময়, 12:40 পৰা 2:20 অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই। আপুনি ডমিনেটিং নেচাৰ ল'ব। কাম কাজ আপোনাৰ ভাল হ'ব। কিছু চাপ আছে। টকা পইচাৰ নাটনি দেখা যায়। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত ভাল। সন্তান অলপ অবাধ্য দেখা যায়। প্ৰেমৰ দিশত ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত ভালেই। কিছু ঝামেলা আছে কৰ্মক্ষেত্ৰত। মানসিক চাপ আপোনাৰ বাঢ়িব পাৰে। সহজে একো কাম কাজ নহ'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত 6 ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 12টা ভাল সময়, বাকী চোৱা খিয়াল ৰাখিব। বহু বাধা বিপত্তি দেখা যায়। আপুনি ভবাৰ দৰে আপোনাৰ কাম কাজ নহ'ব। আপোনাৰ বিৰুদ্ধে গৈছে। অলপ সাৱধান হ'ব। সহজে একো কাম কাজ নহ'ব। শৰীৰ ভালেই। ব্যৱসায় দিশত মন্দা দেখা যায়। কিছু সংগ্ৰাম কৰিব লাগিব। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইনী কৰ্ম থাকিলে ভাল ফল পাব। দাম্পত্য জীৱনত মোটামুটি। কোনো জামালাত দিনটোত নাযাব। বন্ধুৰ ক্ষেত্ৰত ভাল দেখা নাযায়। বহু মানুহে আপোনাক খং ৰাগ উঠাব পাৰে, লক্ষ্য ৰাখিব। শৰীৰ হঠাৎ বেয়া হ'ব পাৰে। দাম্পত্য জীৱনত কলহ দেখা গৈছে। আপোনাৰ মনত দুখ হৈছে। এতিয়া আহিব সিংহ ৰাশি।
সিংহ ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা ব্যৱহাৰ কৰিব, ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় 7:50 পৰা 12টা ভাল সময়, বাকী চোৱা খিয়াল ৰাখিব। শৰীৰ পৰিয়ালৰ খিয়াল ৰাখক সকলোৰে। কৰ্মক্ষেত্ৰত আনৰ পৰা ভাল নাম পাব। শৰীৰৰ প্ৰতি অলপ নজৰ দিব, আঘাত পাব পাৰে। আপুনি আনৰ সহায় পাব। আপুনি ডিপ্ৰেছনত যাব পাৰে। বন্ধু আদিৰ পৰা মনত দুখ পাব পাৰে। ব্যৱসায়ত উন্নতি দেখা যায়। আইনী কৰ্ম থাকিলে ভাল ফল পাব। বিদ্যাত খিয়াল ৰাখিব। দাম্পত্য জীৱনত অশান্তি দেখা যায়। আপুনি গোপনীয়তা বজাই ৰাখি কাম কাজ কৰিব। ডাঙৰৰ সৈতে মিলা মিছা কৰিব। কথা বতৰা চাই চিতি ক'ব। পৰিবাৰৰ পৰা মানসিক যন্ত্ৰণা পাব পাৰে। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। 8:10 পৰা 11:30 ভাল সময়, বাকী চোৱা অলপ খিয়াল ৰাখিব। শৰীৰ আপোনাৰ ভাল। টকাৰ কিছু নাটনি দেখা যায়। মানসিক কষ্ট হৈছে। ভ্ৰমণত ভালেই। আইনী কৰ্ম থাকিলে ভাল ফল পাব। কৰ্মক্ষেত্ৰত বৰ সুবিধাজনক নহয়। আনে আপোনাক ব্যৱহাৰ কৰিব, খটাব। ব্যৱসায়ত মোটামুটি চলিব। চাকৰি ক্ষেত্ৰত ভালেই। বিদ্যাত খিয়াল ৰাখিব। আপোনাৰ মতিভ্ৰম হ'ব পাৰে। প্ৰেমৰ দিশত ভাল। সন্তান ক্ষেত্ৰত ঠিকেই দেখা যায়। আপোনাৰ কিছু টেনচন বাঢ়িব পাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 4 সংখ্যা ব্যৱহাৰ কৰিব, ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় 7টাৰ পৰা 12:30 ভাল সময়, বাকী চোৱা অলপ খিয়াল ৰাখিব। ভাগ্যৰ আপুনি সহায় পাব। কথা বতৰা ক'ব। নিজৰ কাম শেষ কৰক। অফিচত ডমিনেটিং নেচাৰ ল'ব। শত্ৰু দমন হৈছে। আপুনি হাঁহি মুখে কাম কৰক। শত্ৰু পৰাজয় হ'ব। শৰীৰ লক্ষ্য ৰাখিব। বৰ ভাল দেখা নাযায়। চাকৰিৰ ক্ষেত্ৰত ভালেই। ব্যৱসায় দিশত উন্নতি হ'ব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। খং ৰাগ দমন কৰিব। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। আইনী কৰ্ম থাকিলে ভালেই। আপুনি নিজৰ গহীন গাম্ভীৰ্যতা ৰাখি কাম কাজ কৰিব, ভাল হ'ব। নিজৰ প্ৰভাৱ দেখাব। দিন আপোনাৰ পজিটিভ আছে। যিকোনো কাম আপুনি শেষ কৰি পেলাব। আধৰুৱা নকৰিব। ভয় শংকা আদি কাৰণ নাই। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 12টা ভাল সময়, বাকী চোৱা অলপ খিয়াল ৰাখিব। দিন আপোনাৰ বাধা বিপত্তি দেখা যায়। শৰীৰ ভাল। কিছু চাপ টেনচন আছে আজি। আনে আপোনাক অপমানিত কৰিব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। চাকৰিৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। ব্যৱসায় দিশত মোটামুটি চলিব। প্ৰেম দাম্পত্যত ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। সন্তান ভাগ্য ভালেই। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি দেখনদাৰী আদি দিনটোত নকৰিব। কোনো ৰিক্সি কাম নকৰিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 7টাৰ পৰা 12:30 ভাল সময়, বাকী চোৱা খিয়াল ৰাখিব। পিতৃ মাতৃ আৰু সন্তানৰ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ কাম কাজ ভাল হ'ব। দাম্পত্য জীৱনত মোটামুটি। বিদ্যাৰ ক্ষেত্ৰত ভাল। শত্ৰু আপোনাৰ পৰাজয় হ'ব। কাম আধৰুৱা নকৰিব।
শেষ কৰিব। কোনো লোকৰ দ্বাৰা আপোনাৰ ক্ষতি হ'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখক। ব্যৱসায়ত উন্নতি দিশে গৈছে। আপুনি নিজে উপস্থিত থাকি কাম আদায় কৰিব। সকলোকে লগত ল'ব। প্ৰেমৰ দিশত ভাল নহয়, ভোগাব। আপোনাৰ গৃহত বিবাদ হ'ব। কথা বতৰা ক'ব, যোগাযোগ বঢ়াব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ৩ সংখ্যা ব্যৱহাৰ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰিব। প্ৰায় ৭:৪০ পৰা ১২টা ভাল সময়। বাকী চোৱা অলপ খিয়াল ৰাখিব। শৰীৰ আপোনাৰ ভাল থাকিব। ভ্ৰমণত বৰ ভাল নহয়। দিন মোটামুটি চলিব। দাম্পত্য জীৱনত ভাল। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। আইনী কৰ্ম থাকিলে ভাল ফল পাব। বিদ্যাত খেয়াল ৰাখিব। আপুনি মানুহ অলপ চাই চিতি মিলিব। কথা বতৰা চাই চিতি ক'ব। পিতৃ বা পিতৃস্থানীয় লোকৰ সৈতে আপোনাৰ বিবাদ হ'ব পাৰে। গৃহত চুৰি আদি হ'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখক। চাকৰিৰ ক্ষেত্ৰত ভাল। টকাৰ কিছু নাটনি দেখা যায়। পৰিয়ালত শান্তিৰ অভাৱ হৈছে। চলা ফিৰাত যান বাহনৰ পৰা কিছু সাৱধান হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ৫ সংখ্যা ব্যৱহাৰ কৰিব। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। প্ৰায় ৮:১০ পৰা ১২টা ভাল সময়। শৰীৰ খিয়াল ৰাখিব। বহু শত্ৰুতা দেখা যায়। পৰিৱেশ পৰিস্থিতি বৰ ভাল নহয়। অফিচ কৰ্ম আদিত অলপ সাৱধান হ'ব। কিছু বাধা বিপত্তি দেখা যায়। আনে আপোনাক প্ৰব্লেমত পেলাবলৈ চেষ্টা কৰিব। আপোনাৰ কাম কাজ ভাল হৈছে, কিন্তু আনে প্ৰব্লেম দিব। ব্যৱসায়ত উন্নতি দেখা যায়। প্ৰেমৰ দিশত ভাল। দাম্পত্য জীৱনত মোটামুটি ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত মনোযোগৰ অভাৱ দেখা যায়। টকাৰ পইচাৰ ক্ষেত্ৰত নাটনি দেখা গৈছে। আনে আপোনাক মিছগাইড কৰিব, লক্ষ্য ৰাখিব। ডাঙৰৰ সৈতে থাকিব, সহায় ল'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰিব, ৬ সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় ৭টাৰ পৰা ১টা ভাল সময়। বাকী চোৱা অলপ খিয়াল ৰাখিব। দিন ভালেই দেখা যায়। ভাগ্যৰ সম্পূৰ্ণ সহায় পাব। পজিটিভ থাকিব। পিতৃ মাতৃ আৰু সন্তানৰ শৰীৰ অলপ খিয়াল ৰাখিব। সন্তান অলপ অবাধ্য দেখা যায়। ভ্ৰমণত বাধা। কৰ্ম কাৰ্য আপোনাৰ সিদ্ধি হ'ব। ব্যৱসায় দিশত আগতকৈ ভাল হ'ব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। বিদ্যাত বাধা দেখা গৈছে। আপুনি দেখনদাৰী কৰিব। আপুনি আজি ডমিনেটিং নেচাৰ ল'ব। নিজৰ দমত থাকিব। কিছু প্ৰয়োজন আছে। মিঠা কথা প্ৰয়োগ কৰি নিজৰ কাম কাজ শেষ কৰিব। কথা বতৰা ক'ব। যোগাযোগ বঢ়াব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।